আজি দেউতাক ক'লোঁ মই অমিতা খাম বুলি। দেউতাও ক'লে ঠিক আছে ব'ল। গেটখন খুলিবলৈ আগুৱাই গ'লোঁ মই। গেটখন খুলি দিওঁ। কি লাগিছে ন বাৰীত? বাৰীত একো কৰিব পৰা নাই, যিহেতু আইতাৰ গা ভাল নহয়। আইতাই অকণমান কৰে কৰি দিওঁ দে। আৰু আমাৰ ইয়াত ইমান বৰষুণ দিয়ে, কিবা এটা যে ভালকৈ লগাব সেনেকুৱাও একো নাই। ইমান বৰষুণ দিয়ে, চব্জিবিলাকত মানে পোকে লাগি যায়। আৰু এয়া অমিতাৰ ওপৰত দেউতাই পাৰি আছে, সেই কাষৰ ঘৰতে পৰিবগৈ। আমাৰ ভাড়া ঘৰৰ হয়, চ' ইয়াতে অকণমান বাৰী কৰিছে আইতাই। আৰু ফটাফট মই গ'লোঁ অমিতাটো বুটলিবলৈ। অমিতাটো বুটলি আনিলোঁ মই। এতিয়া দেউতাই সেইপিনে থ'ব গৈছে বাঁহডাল। মই আৰু এটা অমিতা উঠালোঁ, এইটো ভিতৰতে পৰিছিলে। তো এইটো এতিয়া দেউতাই কাটি দিব। মোৰ ফৰমাইছ দেউতাই পূৰা কৰি দিলে। বাট এটা কথা, অমিতাটো ইমান এটা পকা নাছিল, বাট খাবলৈ ভালেই আছিল। মোক দেউতাই কাটি দিলে, মই খালোঁ আৰু লৈও আহিলোঁ। এইটো ভিডিঅ' বহুত পুৰণা হয়, বহুত নহয়, আজি 4-5 দিন আগৰ ভিডিঅ' হয়। চ' আপোনালোকে ক'বচোন, আপোনালোকৰ দেউতায়ো চাগে এনেকৈ কয় যে কি খাব মন গৈছে মইনা, সেয়াই আনি দিম। মোকো এনেকৈ কয় দেই দেউতাই, যি খাব মন যায় তাকে আনি দিয়া।